ঢেকিয়াজুলি শংকৰ আজান মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ উদ্যোগত আৰু চিৰাজুলি স্নাতক মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সহযোগত অনুষ্ঠিত কৰা হয় নৱাগত আদৰণি সভা। দেওবাৰে দিনৰ 11 বজাৰ পৰা ঢেকিয়াজুলি নগৰৰ ত্ৰিমূৰ্তি ভৱনত দুয়োখন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত অনুষ্ঠিত কৰা হয় ছাত্ৰ-ছাত্ৰীসকলৰ নৱাগত আদৰণি সভা। পুৱা পতাকা উত্তোলন বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভণি কৰা অনুষ্ঠানটোত ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ নৃত্য পৰিৱেশন কৰাৰ পিছত দিনৰ 1 বজাত অনুষ্ঠিত কৰা হয় মুকলি সভা। ঢেকিয়াজুলি শংকৰ আজান মহাবিদ্যালয়ৰ অধ্যক্ষা ববিতা বৰাই সভাপতিত্ব কৰা মুকলি সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে দুয়োখন মহাবিদ্যালয়ৰ স্বত্বাধিকাৰী আইজুল ইছলামে। মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসম জ্যোতি কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ দিব্যজ্যোতি নাথ, নিখিল বড়ো ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ শিক্ষা সম্পাদক তথা শংকৰ আজান মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ৰমিয় কুমাৰ বসুমতাৰী, ঘগৰা নেহেৰু উচ্চ ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰাণেশ দাসে গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায়। লগতে উক্ত অনুষ্ঠানত পংকজ মিশ্ৰ, আফজালুৰ ৰহমান, আজমল হুছেইন, নবীন কৰ্মী আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।